মিত্ৰতা হ'ব লাগিব বিজেপিক হৰুৱাবৰ কাৰণে। গতিকে সেইটো পৰৱৰ্তী দিনসমূহত নিশ্চিতভাৱে সেই সম্পৰ্কত এটা চূড়ান্ত ৰূপৰেখা বা সিদ্ধান্ত হ'ব। আমি ভাবোঁ যে মিত্ৰতা হ'ব। সময়বোৰ সেইবোৰতো বিজেপিয়ে কৈ থকা কথা। উপযুক্ত সময়ত সকলো সিদ্ধান্ত হ'ব, উপযুক্ত সময়ত ঐক্যবদ্ধভাৱে সকলোৱে আমি যুঁজ দিম। আৰু প্ৰতিটো নহয়, এটা কথা শুনি লওক, প্ৰতিটো ৰাজনৈতিক দলে নিজে নিজে শক্তিশালী হ'লে এটা ফলপ্ৰসূ নিৰ্বাচনী মিত্ৰতাটো সম্ভৱ। গতিকে কংগ্ৰেছেও নিজৰ সাংগঠনিক ভেটি সবল কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে, আমিও আমাৰ দলেও নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আমি সবেই নিজৰ নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ, কিন্তু ফাইনেলি মিত্ৰতা হ'ব। আমি নিৰ্বাচন বুজাবুজিৰ মাজেৰে খেলিম। কি কয় আপুনি কৈ আছে এটা সময়ৰ ভিতৰত হ'ব। কমফৰ্টেবল টাইমত সেইটো সকলো ৰাজনৈতিক দলে তেওঁলোকৰো গৱেষণা কৰা এইসমূহ সম্পৰ্কত গমি পিটি চোৱা, তেওঁলোকৰ মানে ছাৰ্ভে কৰা বা এনালাইচিছ কৰা সকলোৰে মানুহ থাকে, টিম থাকে। এটা নিৰ্দিষ্ট টাইম ফ্ৰেমৰ ভিতৰত গোটেই কথাটো চূড়ান্ত হ'ব। নাই সকলো নাই, আমিতো কোৱাই নাই। আমি কৈছোঁ যে অসমৰ জনগণ ঐক্যবদ্ধ হ'লে আৰু বিৰোধী ৰাজনৈতিক শক্তি সকলো ঐক্যবদ্ধ হ'লে বিজেপিক পৰাভূত কৰাটো একেবাৰে সহজ কাম। টকা পইচা আৰু এনেকুৱা ধৰণৰ যিবোৰ সাম্প্ৰদায়িক ৰাজনীতি বা তেওঁলোকে ৰাজনৈতিক অস্ত্ৰ হিচাপে যিবোৰ মানে বিষয় ব্যৱহাৰ কৰে, সেইবোৰৰ কাম সেইবোৰ ভেলকি বাজি নচলিব। নাই, এটা কথাই কৈছোঁ, অসমৰ জনগণ নিৰ্বাচনৰ আগে আগে ঐক্যবদ্ধ হ'ব আৰু বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব। এটা বিশেষ সময়ৰ আগত সেয়াৰ বাৰ্তা আপোনালোকে সকলোৱে পাব। নাই, তাততো আমি ইতিমধ্যে যোৱাকালি আমাৰ কোকৰাঝাৰত যোগদান হৈ গ'ল, তামোলপুৰতো হৈছে, কালি 3টা ঠাইত যোগদান হৈছে আৰু আমাৰো 3খন সভা একেলগে সমান্তৰালকৈ কালিৰ দিনটোতে আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি ব্যাপক পৰ্যালোচনা কৰি আছোঁ কিমান খেলিব পাৰে, কাৰণ বিজেপিক পৰাভূত কৰিব লাগিব। মৌলিক লক্ষ্যটো বিজেপিয়ে যেনেকৈ মানে বড়োভূমিত বিটিআৰ অঞ্চলসমূহত তাৰ খিলঞ্জীয়া জনগণৰ জাতীয়তাবাদী পৰিৱেশটো ধ্বংস কৰিব খুজিছে, বড়ো জাতীয়তাবাদ ধ্বংস কৰিছে, আৰু আন জাতি জনগোষ্ঠী যিমানবোৰ আছে তেওঁলোকক নিৰাপত্তা, তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰাটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে। বিজেপিয়ে বড়োভূমিক কেৱল মাত্ৰ শোষণ আৰু লুণ্ঠনৰ তেওঁলোকে ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমাৰ মূল লক্ষ্য যিহেতু বিজেপিক প্ৰতিহত কৰা, পৰাভূত কৰা, প্ৰতিৰোধ কৰা, সেইকাৰণে আমি ব্যাপক পৰ্যালোচনা কৰি আছোঁ ক'ত কি ধৰণে আমি নিৰ্বাচনত খেলিম, কিমানটা সমষ্টিত খেলিম, কেনেধৰণে আমি আগবাঢ়িম, সেই সম্পৰ্কত আমাক কিছু সময় লাগিব। আমি পৰ্যালোচনা কৰি আছোঁ, আপোনালোকেও গম পাব কিমানটা সমষ্টিত খেলিম। ধন্যবাদ। নাই, সেইটোতো বুজিয়ে পাইছে ৰাইজে। দুয়োফালে সম্পৰ্ক ৰাখি তেওঁলোকে কি কৰিব খুজিছে বা মানুহক ইম্প্ৰেশ্যন সৃষ্টি কৰি সকলোকে একেলগে তেওঁলোকে লক্ষ্য হিচাপে লৈ তেওঁলোকৰ মানে হেৰিটো মূল লক্ষ্যত উপনীত হোৱা আৰু বেলেগৰ ভাৱমূৰ্তিক মানে নষ্ট কৰা বা সন্দেহৰ মাজলৈ ঠেলি দিয়া, এই কামটো তেওঁলোকে কৰে। আঞ্চলিকতাবাদ ধ্বংস কৰাটোৱে বিজেপিৰ মূল লক্ষ্য। ভাৰতবৰ্ষত য'তেই বিজেপি আঞ্চলিকতাবাদৰ সহায় লৈ তাত খোপনি পুতিছে, তাতে আঞ্চলিকতাবাদ তেওঁলোকে ধ্বংস কৰিছে। বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় হত্যামক ভাৰতবৰ্ষৰ বুকুত মূৰ দাঙি থাকিব নিদিয়ে। তেওঁলোকে এক ধৰ্ম, এক ৰাষ্ট্ৰ, এক বিধিৰ দ্বাৰা দেশ পৰিচালিত হোৱাটো বিচাৰে। ধন্যবাদ। ধন্যবাদ।